নমস্কাৰ মই এপলিনা এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো আলু পিয়াজৰ দাম বৃদ্ধিক লৈ আলু পিয়াজৰ দাম বৃদ্ধিক লৈ এতিয়া মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে ব্যৱসায়ীসকলক সকিয়নি প্ৰদান কৰিছে গেলামালৰ দোকানীসকলক যেহেতু যধে-মধে তেওঁলোকে এতিয়া আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব পশ্চিমবংগত আলু পিয়াজৰ ট্ৰাক আবদ্ধ হৈ থাকিল বুলিয়ে অসমত দাম বৃদ্ধি কৰিব নোৱাৰিব যধে-মধে যিকোনো মুহূৰ্তত যদি দাম বৃদ্ধিৰ তথ্য লাভ কৰে তেনেহলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব এই হকিয়নি প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে বৃদ্ধি পাইছে সকলো দৈনন্দিন ব্যৱহৃত সামগ্ৰী ৰাজ্যত আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ এতিয়া আহি গ'ল ডাঙৰ খবৰ ব্যৱসায় বৃদ্ধি কৰিব নোৱাৰিব আলু পিয়াজৰ দাম মন গ'লে এতিয়া যধে-মধে আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীয়ে আলু পিয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ হকিয়নি মন্ত্ৰী ৰঞ্জিত দাসে এতিয়া হকিয়নি প্ৰদান কৰিছে গেলামালৰ দোকানী লৈ আলু পিয়াজৰ ব্যৱসায় লৈ পশ্চিমবংগত আবদ্ধ হৈ থকা ট্ৰাক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰঞ্জিত দাসে অসমত যথেষ্ট পৰিমাণে আলু পিয়াজ মজুত আছে পশ্চিমবংগৰ পৰা অহাই হওক বা অন্যান্য ধৰণেই হওক গুদামত যথেষ্ট পৰিমাণে আলু পিয়াজ মজুত আছে ট্ৰাক আবদ্ধ হৈ থকাৰ অজুহাতত কোনো ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব এতিয়া দাম খেয়ালখুচিমতে দাম বৃদ্ধি কৰিলে ব্যৱস্থা ল'ব এতিয়া চৰকাৰে নিজৰ খেয়ালখুচিমতে যদি দাম বৃদ্ধি কৰে বিভিন্ন যদি অজুহাত দেখুৱাই কামত নাহিব জিলা আয়ুক্তক দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ তথ্য দিবলৈ জনালে এতিয়া মন্ত্ৰী ৰঞ্জিত দাসে আলু পিয়াজৰ দাম বৃদ্ধিক লৈ এতিয়া মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে যেহেতু আলু পিয়াজ নহলে গৃহিণীয়ে পাকঘৰত একো বনাব নোৱাৰে সমস্যাৰ সন্মুখীন হয় আৰু এনে অৱস্থাত যেতিয়া দোকানলৈ আলু পিয়াজ কিনিবলৈ যায় প্ৰতিদিনে আচলতে নতুন নতুন নাম দেখিবলৈ পোৱা যায় আৰু এনে অৱস্থাত কিন্তু পশ্চিমবংগত ইতিমধ্যে আলু পিয়াজৰ ট্ৰাক আবদ্ধ হৈ আছে গতিকে পশ্চিমবংগত আলু পিয়াজৰ ট্ৰাক আবদ্ধ হৈ থাকিল বুলি এতিয়া সেই অজুহাত গ্ৰহণ কৰি দোকানী বা গেলামালৰ দোকানী বা ব্যৱসায়ীসকলে কিন্তু এতিয়া আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব পূৰ্বতে যি ধৰণে দাম আছিল সেই একেটা দামতে বিক্ৰী কৰিব লাগিব কোনো কাৰণত অজুহাত নাখাতে শ্ৰমৰ অজুহাত নাখাতে ট্ৰাক আবদ্ধ হৈ থকাৰ অজুহাত নাখাতে কোনো কাৰণত সেই অজুহাত নাখাতে সাধাৰণ লোকসকলক যাতে হাৰাশাস্তি কৰিব নোৱাৰে ব্যৱসায়ীয়ে তাৰ বাবে এতিয়া সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে এই সন্দৰ্ভত আৰু জিলা আয়ুক্তলৈ ইতিমধ্যে নিৰ্দেশ দিছে জিলা আয়ুক্ত এতিয়া সেইবোৰ চাব লাগিব কোনটো স্থানত কিমান দামত আলু পিয়াজ বিক্ৰী কৰিছে আলু পিয়াজ বিক্ৰী কৰা ব্যৱসায়ীৰ নাম আৰু তালিকা যদি আছে তেনেহলে জিলা আয়ুক্তৰ হাতত দিবলৈ কৈছে আৰু জিলা আয়ুক্তৰ পৰা মন্ত্ৰী ৰঞ্জিত দাসে গ্ৰহণ কৰিব আৰু সেইসকল আলু পিয়াজৰ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ তৰফৰ পৰা যাতে সাধাৰণ লোকক হাৰাশাস্তি কৰিব নোৱাৰে সাধাৰণ লোকে বিভিন্ন সময়ত আচলতে যথেষ্ট দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে মাধমাৰ সন্মুখীন হ'বলগীয়া হৈছে সমস্যাৰ সন্মুখীন হৈছে কিয়নো যথেষ্ট পৰিমাণে দাম বৃদ্ধি পাইছে প্ৰতিটো দৈনন্দিন ব্যৱহৃত সামগ্ৰীতে গতিকে এনে সন্দৰ্ভত আলু পিয়াজক লৈ এতিয়া কোনো কাৰণতে হাৰাশাস্তিৰ সন্মুখীন যাতে হ'ব নালাগে পূৰ্বৰ ধৰণে যাতে বিক্ৰী হয় মন্ত্ৰীগৰাকীয়ে তাৰ বাবে সকিয়নি প্ৰদান কৰিছে আৰু জিলা আয়ুক্তকো ইতিমধ্যে এই সন্দৰ্ভত নজৰ দিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম আমি লক্ষ্য কৰিছোঁ যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিঁয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে আচলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয় 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিলে মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছোঁ যে যিহেতু এই কথাষাৰ বাতৰি কাকতত যিহেতু আহিছে গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায় তেওঁ পাইকাৰী ব্যৱসায় হওক বা খুচুৰা ব্যৱসায়ীসকলে হওক যে এই বাতৰিৰ অজুহাতত তেওঁলোকে যাতে আলু আৰু পিঁয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিঁয়াজেই হওক বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিঁয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ তেওঁলোকে এইটোৰ অজুহাতত যাতে এই সামগ্ৰীসমূহ যাতে মূল্য বৃদ্ধি নকৰে আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবাই যদি মূল্য বৃদ্ধি কৰে তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে নমস্কাৰ ধন্যবাদ আমি লক্ষ্য কৰিছোঁ যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিঁয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে আচলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয় 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিলে
মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছোঁ যে যিহেতু এই কথাষাৰ বাতৰি কাকতত যিহেতু আহিছে, গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায়, তেওঁ পাইকাৰী ব্যৱসায় হওক বা খুচুৰা ব্যৱসায়ীসকলে হওক, যে এই বাতৰিৰ অজুহাতত তেওঁলোকে যাতে আলু আৰু পিঁয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে। কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিঁয়াজে হওক, বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে। নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিঁয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে। সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ, তেওঁলোকে এইটোৰ অজুহাতত যাতে এই সামগ্ৰীসমূহৰ যাতে মূল্য বৃদ্ধি নকৰে। আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবাই যদি মূল্য বৃদ্ধি কৰে তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে। নমস্কাৰ, ধন্যবাদ। আমি